নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আগন্তুক মেট্ৰিক পৰীক্ষাৰ কাৰণে সমাজ বিজ্ঞানৰ পেপাৰত তোমালোকৰ একটা কুৱেশ্যন সদায় আহে সেইটো হ'ল মানচিত্ৰ অংকন কৰিবলৈ প্ৰত্যেকবাৰ এক্সামত অহা দেখা যায় আৰু 4 নম্বৰৰ কাৰণে এই প্ৰশ্ন আহে আৰু 4 নম্বৰ হ'ল একটা গুৰুত্বপূৰ্ণ মাৰ্ক তোমালোকৰ ভাল নম্বৰ পাবলৈ সেইবাবে তোমালোকে কেনেকৈ মানচিত্ৰ অংকন কৰিব লাগে অতি কম সময়তে মই তোমালোকক ইয়াত দেখুৱাই দিছোঁ তোমালোকে কম সময়তে মানচিত্ৰ অংকন কৰিবা তাত তোমালোকৰ মানচিত্ৰৰ ওপৰত কোনো নম্বৰ নাথাকে 1 নম্বৰ থাকে বাকি 3 নম্বৰ তোমালোকৰ যিকিটা স্থান বহুৱাবলৈ আহিব তাৰ ওপৰতে মাৰ্ক থাকে সেইবাবে তোমালোকে অযথা সময় মানচিত্ৰ অংকনৰ বাবে তোমালোকে খৰচ নকৰিবা তোমালোকে একটা মানচিত্ৰ অসমৰ মেপৰ আৰ্হি নিচিনা এটা সৰুকৈ তোমালোকে আঁকিল হৈ গ'ল আৰু তাৰ ওপৰত তোমালোকে যিকিটা স্থানসমূহ তাত দিয়া থাকে সেইবিলাক তোমালোকে বহুৱাই যাব লাগিব তোমালোকে প্ৰথমতে অসমৰ কেইটামান গুৰুত্বপূৰ্ণ স্থানসমূহ তোমালোকে চিনাকি কৰি থবা যেনেকে ৰাজ্যৰ ৰাজধানী অসমত যিমানকিটা ৰাষ্ট্ৰীয় উদ্যান কোন ক'ত আছে সেইবিলাক তোমালোকে ভালদৰে চাই ল'বা অসমৰ তেল শোধনাগাৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ এইবোৰ তোমালোকে ভালদৰে চাই ল'বা আৰু লগতে মাজুলী অসমৰ কোন ঠাইত আছে সেইটো কথা তোমালোকে ভালদৰে চাই ল'বা আৰু জাতিংগা অভয়াৰণ্য ক'ত পক্ষী অভয়াৰণ্য ক'ত আছে সেইটো তোমালোকে ভালদৰে চাই ল'বা আৰু নতুনকৈ ফৰ্ম হোৱা শ্ৰীভূমি জিলাখন ক'ত আছে তোমালোকে এইবোৰ ভালদৰে চাই ল'বা তাৰ উপৰিও বহুকিটা ঠাই আছে যেনেদৰে তোমালোকে প্ৰিভিয়াছ ইয়াৰ পেপাৰত যেনেদৰে কুৱেশ্যন আহিছিল যেনে ছফটৱেৰ পাৰ্ক ক'ত আছে অসমৰ আৰু দেওহাঁহ বোৱা অভয়াৰণ্য ক'ত আছে অসমত আৰু লগতে তোমালোকৰ অসমৰ আটাইতকৈ কম জনসংখ্যা থকা জিলা কোনখন এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকক দি দিছে ইয়াত চোৱা তোমালোকৰ 2022 চনত আহিছিলে ৰাজ্যৰ ৰাজধানী দিছপুৰ বহুৱাবলৈ আহিছিলে ৰেশম নগৰ শুৱালকুছি ক'ত আছে সেইটো অসমৰ মানচিত্ৰত বহুৱাবলৈ আহিছিলে আৰু ভাৰতৰ প্ৰথম তেল শোধনাগাৰটো হ'ল ডিগবৈ তেল শোধনাগাৰ সেইটো তোমালোকক বহুৱাবলৈ আহিছিলে এইটো 2022 চনত আহিছিলে তেনেকৈ তোমালোকৰ 2023 চনত আহিছিলে মানচিত্ৰ অংকনত প্ৰথমতে আহিছিলে ভাৰতৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ দ্বিতীয়তে আহিছিল উত্তৰ পূব সীমান্ত ৰেল মণ্ডলৰ মুখ্য কাৰ্যালয় আৰু তৃতীয়তে আহিছিলে এছিয়াৰ বৃহত্তম চাহ বাগিচা সেইবাবে তোমালোকে এই স্থানসমূহ ভালদৰে চাব লাগে আহা মই এতিয়া কোনটো স্থানসমূহ অসমৰ মানচিত্ৰত দেখুৱাই দিম যে ক'ত ক'ত আছে তোমালোকে সদায় মানচিত্ৰ অংকনৰ পাছত দিশসমূহ বহুৱাবলৈ নাপাহৰিবা সদায় ওপৰৰ ফালে উত্তৰ দক্ষিণ পূব আৰু পশ্চিম এনেকুৱা দিশসমূহ তোমালোকে বহুৱাই ল'বা আৰু তাৰ পাছত তোমালোকে যেতিয়া তোমালোকৰ দিশ তোমালোকে লিখি থবা তাৰ পাছত তোমালোকে এক্সাম পেপাৰত কেনেদৰে কৰিবা যেতিয়া তোমালোকে ধৰা কুৱেশ্যন আহিছে ৰাজ্যৰ ৰাজধানী তোমালোকে ৰাজ্যৰ ৰাজধানী থুলমূলকে ক'ত বহুৱাব লাগে মই তোমালোকক দেখাই দিছোঁ তোমালোকে ভালদৰে প্ৰেক্টিছ কৰি যাবা মই জাষ্ট তোমালোকক দেখুৱাই দিছোঁ ৰাজ্যৰ ৰাজধানী ধৰি লোৱা ইয়াত আছে এনেকুৱা ঠাইত ৰাজ্যৰ ৰাজধানী আৰু দ্বিতীয়তে আছে ৰাজ্যৰ ৰাজধানী হ'ল দিছপুৰ ইয়াত তোমালোকে একুৰেটে বহাব লাগে বুলি কথা নাই জাষ্ট এটা অনুমানিক তোমালোকে হিচাপত বহুৱাবা আৰু দ্বিতীয়তে আছে ৰেশম নগৰ হ'ল আমাৰ একটা ধৰি লোৱা শুৱালকুছি হ'ব তোমাৰ ইয়াত কামৰূপ জিলাত হ'ব তোমালোকে ধৰি লোৱা এইখিনিত তোমালোকৰ শুৱালকুছি আৰু থাৰ্ডত দিয়া আছে তেল শোধনাগাৰ হ'ল এটা ডিগবৈ ধৰি লোৱা ডিগবৈ ক'ত আছে আমাৰ তিনিচুকীয়া জিলাত ধৰি লোৱা এইখনত আমাৰ ডিগবৈ হ'ব এক্সামত কি কৰিবা এটা সহজ নিয়ম তোমালোক দি দিছোঁ যেতিয়া তোমালোকে এইকেইটা এক্সাম পেপাৰত আহিব তোমালোকৰ ৰাজ্যৰ ৰাজধানী ৰেশম নগৰ তেল শোধনাগাৰ এনেকৈ তোমালোকে ABC বা 1 2 3 তোমালোকে যেনেদৰে সহজ হ'ব তেনেদৰে লিখি ল'বা আৰু য'ত দিবা যেনেদৰে তেল শোধনাগাৰ ক'ত আছে ইয়াত 3 ডিগবৈ ইয়াত 3 নম্বৰ আৰু যেনেকৈ তোমালোকৰ ৰাজ্যৰ ৰাজধানী 1 নম্বৰ ক'ত আছে ইয়াত আৰু যেনেদৰে ৰেশম নগৰ শুৱালকুছি ক'ত আছে ইয়াত এনেদৰে তোমালোকে দি দিব পাৰিবা আৰু লগতে ইয়াত তোমালোকে নামো লিখি দিব পাৰিবা যদি নাম নিলিখা তোমালোকে তেনেদৰে চিম্বলেদি 1 2 3 বা ABCD দে তোমালোকে ভালদৰে বুজাই দিব পাৰিবা এনেদৰে তোমালোকে মেপটো আঁকিবা নিশ্চয় তোমালোকে 4 ভিতৰত 4 পাবাই তোমালোকে আৰু মেপখন ইমান ধুনীয়াকৈ আঁকিব নালাগে মই জাষ্ট তোমালোকক ষ্টাৰ্টিঙতে কৈছোঁ যে থুলমূলকৈ এটা মানচিত্ৰ অংকন কৰিলে হৈ গ'ল কিয়নো মানচিত্ৰত কেৱল 1 নম্বৰে থাকে আৰু লগতে যিবিলাক ঠাই তোমালোকে বহুৱাব তাৰ ওপৰত 3 নম্বৰ আছে সেইকাৰণে তোমাৰ ঠাই বহুৱাৰ ওপৰত গুৰুত্ব দিব নাকি মানচিত্ৰৰ আৰু কেইটামান ঠাই চোৱা যেনেদৰে কাজিৰঙা শ্ৰীভূমি আৰু মাজুলী কাজিৰঙা হ'ল ইয়াত আমাৰ গোলাঘাট জিলা আৰু লগতে তোমালোকৰ শ্ৰীভূমিটো আমাৰ কৰিমগঞ্জ জিলাটো চেঞ্জ হৈ পেলাই শ্ৰীভূমি কৰি দিয়া হ'ল আৰু মাজুলী ইয়াত হ'ব যোৰহাট জিলাৰ ওচৰতে আৰু লগতে তোমালোকে নিশ্চিত থাকা মই তোমালোকৰ যেতিয়া প্ৰিটেষ্টসমূহ সকলো জিলাৰ শেষ হৈ যাব তেতিয়া মই তোমালোকক বিভিন্ন জিলাসমূহৰ পৰা বিভিন্ন স্থানসমূহ লৈ পেলাই তোমালোকৰ অসমৰ মানচিত্ৰত অংকন কৰি পেলাই কোন ঠাই
কোন জেগাত হ'ব এইটো মই তোমালোকক ভালদৰে বহুৱাই দিম তেতিয়ালৈকে ভিডিঅ'সমূহ ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু লগতে নিজৰ পঢ়াখিনি ভালদৰে পঢ়িবা বেষ্ট অফ লাক